এক নম্বৰ প্ৰশ্ন, কোনখন চহৰত ২৪ সংখ্যক হস্তশিল্প ৰপ্তানি বঁটাৰ আয়োজন কৰা হৈছিল? এনচাৰটো হ'ল নতুন দিল্লী। ২ নম্বৰ প্ৰশ্ন, নীলা আপেল ক'ত পোৱা যায়? এনচাৰটো হ'ল চীন। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত মাত্ৰ ২খন জিলা আছে? এনচাৰটো হ'ল গোৱা। ৪ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফল কোনটো? এনচাৰটো হ'ল কঁঠাল। ৫ নম্বৰ প্ৰশ্ন, চাচবহু মন্দিৰ ক'ত অৱস্থিত? এনচাৰটো হ'ল উদয়পুৰ। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ৬ নম্বৰ প্ৰশ্ন, সূৰ্যৰ ৰশ্মিৰ পৰা আমি কোনটো ভিটামিন পাওঁ? এনচাৰটো হ'ল ভিটামিন ডি। ৭ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সদায় বৰষুণ হয়? এনচাৰটো হ'ল মেঘালয়। ৮ নম্বৰ প্ৰশ্ন, নীলা গোলাপ ক'ত পোৱা যায়? এনচাৰটো হ'ল জাপান। ৯ নম্বৰ প্ৰশ্ন, এনেকুৱা কি কাম আছে মানুহে মৰাৰ পিছতো কৰিব পাৰে? এনচাৰটো হ'ল অংগদান। ১০ নম্বৰ প্ৰশ্ন, ক'লা নিমখ খালে কোনটো বেমাৰ ঠিক হয়? এনচাৰটো হ'ল পাচনতন্ত্ৰ।